নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰ কেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আজিৰ প্ৰথম খবৰটো ওলাই পৰিছে, যিসকল লোকে নিজৰ এটা কিবা ব্যৱসায় কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। এতিয়া চৰকাৰৰ ফালৰ পৰা ব্যৱসায় কৰিব বিচৰা লোকসকলে 50 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব, মানে 50 লাখ টকা পৰ্যন্ত লোন লাভ কৰিব যদিহে আপোনালোকে নিজাববীয়াকৈ কিবা এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে। এতিয়া লোনটো বেংকতো পোৱা যায়, কিন্তু চৰকাৰে লোন দিব আপোনালোকক সাবসিডি সহ, মানে আপোনালোকে যি 50 লাখ টকাৰ লোন লাভ কৰিব, সেই 50 লাখ টকাৰ লোনত আপোনালোকে 35% পৰ্যন্ত সাবসিডি লাভ কৰিব বুলি জনাইছে। 35% পৰ্যন্ত সাবসিডি লাভ কৰিব, যি 50 লাখ টকা লোন দিব আপোনালোকক সেই 50 লাখ টকাৰ লোনত। গতিকে এই সাবসিডি বাকিবিলাক বেংকত আপোনালোকে নাপায়। তো চৰকাৰ ফালৰ পৰা মুকলি কৰিছে এই ব্যৱস্থা। যদি আপোনালোকেও কিবা এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে এপ্লাই কৰক, 50 লাখ টকাৰ লোন লওক, সাবসিডি পাওক 35%। তো আপোনালোকে বাৰু বৰ্তমান সময়ত কি কৰি আছে, ব্যৱসায় নে চাকৰি নে আপোনালোকে বেকাৰ, কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে, যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে ভিডিঅ'টোত কিন্তু লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু লগতে খবৰটো এনেকুৱা এজন ব্যক্তিলৈ শ্বেয়াৰ কৰি দিয়ক যিজন ব্যক্তিৰ হাতত ৰেচন কাৰ্ড আছে। আপোনালোকৰ ল'ৰা বা আপোনালোকৰ ছোৱালীয়ে যদি বৰ্তমান সময়ত বেলেগত থাকি কাম কৰি আছে তেনেহ'লে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীয়ে এতিয়া য'ত কাম কৰি আছে তাত অধিক দাম ভৰি চাউল ক্ৰয় কৰি খাব নালাগে। আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে আৰু আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীৰ যদি নামটো ৰেচন কাৰ্ডত সন্নিৱিষ্ট হৈ আছে তেনেহ'লে ভাৰতৰ যিকোনো স্থানত এতিয়া আপোনালোকৰ ল'ৰাটো বা আপোনালোকৰ ছোৱালীজনীয়ে ৰেচন সংগ্ৰহ কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ঘোষণা কৰিছে। কিয়নো এতিয়া ভাৰতৰ বিভিন্ন স্থানত চাউলৰ ATM মেচিন বহুওৱা হৈছে আৰু সেই ATM মেচিনসমূহৰ জৰিয়তে আপোনালোকৰ ল'ৰাটো বা আপোনালোকৰ ছোৱালীজনীৰ যদি ৰেচন কাৰ্ডৰ নাম আছে তেনেহ'লে ভাৰতৰ যিকোনো স্থানতে সি ৰেচন সংগ্ৰহ কৰিব পাৰিব, মানে ভাৰতৰ যিকোনো স্থানতে সি চাউল সংগ্ৰহ কৰিব পাৰিব বুলি ঘোষণা কৰি দিছে। গতিকে আপোনাৰ ল'ৰাটো বা আপোনালোকৰ ছোৱালীজনীয়ে যদি আপোনালোকৰ লগত নাথাকে, সি বেলেগত গৈ কিবা কাম কৰি আছে, দেন য'ত কাম কৰি আছে তাতেই সি এতিয়া ৰেচন ল'ব পাৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে LPG চিলিণ্ডাৰৰ ওপৰত। তো 15 আগষ্ট তাৰিখৰ দিনাখন সকলোৱে বাট চাই আছিলে যে LPG চিলিণ্ডাৰৰ দামটো কমিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কমাৰ্চিয়েল আৰু ডমেষ্টিক LPG চিলিণ্ডাৰৰ দামটো কমাব, মানে যিটো চিলিণ্ডাৰ নেকি দোকানত ব্যৱহাৰ কৰে আৰু যিটো নেকি আমি ঘৰত ব্যৱহাৰ কৰোঁ দুয়োটা বেলেগ বেলেগ। এটা হ'ল কমাৰ্চিয়েল, যিটো দোকানত ব্যৱহাৰ কৰে, আৰু যিটো আমি ঘৰত ব্যৱহাৰ কৰোঁ সেইটো হৈ গ'ল ডমেষ্টিক চিলিণ্ডাৰ। তো মানুহবিলাকে অধীৰ আগ্ৰহেৰে বাট চাই আছিলে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে 15 আগষ্ট তাৰিখৰ দিনাখন আমাক এটা ভাল খবৰ জনাব। কিন্তু দুৰ্ভাগ্যবশতঃ LPG চিলিণ্ডাৰৰ দাম একেই থাকিলে। বৰ্তমান সময়ত যিটো ঘৰুৱা LPG চিলিণ্ডাৰ সেইটোৰ দাম হৈছে 942 টকা আৰু যিটো কমাৰ্চিয়েল চিলিণ্ডাৰ সেইটোৰ দাম হৈছে 2738 টকা। মানে 15 আগষ্ট তাৰিখৰ দিনাখন সকলোৱে বাট চাই আছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে LPG গেছৰ ওপৰত ভাল খবৰ দিব বুলি, কিন্তু একোৱেই খবৰ দিয়া দেখিবলৈ নাপালোঁ। LPG চিলিণ্ডাৰৰ দাম একেই আছে, দাম বৃদ্ধি হোৱা নাই, সেইটো ভাল কথা, কিন্তু দাম কমাও নাই। কিন্তু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনি খবৰ ওলাই পৰিছে, যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে আৰু আপোনালোকে যদিহে চৰকাৰৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰা আঁচনিবিলাকৰ সুবিধা লাভ কৰে তেনেহ'লে আপোনালোকক এতিয়া ডিজিটেল কাৰেন্সি প্ৰদান কৰিব বুলি জনাইছে।
মানে আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে পোৱা আঁচনি বুলি ক'লে যেনে চৰকাৰী ঘৰৰ আঁচনি যেনে অৰুণোদয় আঁচনি এনেকুৱা যিবিলাক আঁচনিত নেকি ৰেচন কাৰ্ডৰ প্ৰয়োজন হয় তো সেই আঁচনিবিলাকৰ ধনসমূহ এতিয়াৰে পৰা ডাইৰেক্টলি ডিজিটেল কাৰেন্সিৰ জৰিয়তে আপোনালোকৰ বেংকৰ একাউণ্টত ভৰাই দিব বুলি জনাইছে আমি বৰ্তমান সময়ত যেটো পইচা পকেটত লৈ ঘূৰি আছো সেইটো হৈছে ফিজিক্যাল পইচা আৰু ভাৰত চৰকাৰে মুকলি কৰিছে নতুনকৈ ডিজিটেল পইচা যেটো পইচা নেকি কেৱল আপোনালোকৰ মোবাইলতহে দেখিব আপোনালোকৰ পকেটত ভৰাব নোৱাৰিব আপোনালোকৰ ওচৰত যেনিবা 10 টকীয়া ডিজিটেল পইচা এটা আছে আপুনি কৰবাত কিবা এটা কিনিবলৈ গৈছে তো সেই ব্যক্তিজনক আপুনি 10 টকাটো ডাইৰেক্ট সেন্ড কৰি দিব পাৰিব ডাইৰেক্ট 10 টকাটো গুগল পে ফোন পে এইবিলাক সিস্টেম নহয় কিন্তু এটো এটা ডিজিটেল কাৰেন্সি আপোনালোকৰ ওচৰত যদি 100 টকীয়া ডিজিটেল কাৰেন্সি এটা থাকে 10 টকীয়া ডিজিটেল কাৰেন্সি এটা থাকে তেনেহলে আপোনালোকে হয় ডাইৰেক্টলি 10 টকাটো দিব লাগিব নহলে ডাইৰেক্টলি 100 টকাটো দিব লাগিব কিন্তু আমাৰ গুগল পে ফোন পে যদি 110 টকা থাকে তেনেহলে আমাৰ ইচ্ছা গলে আমি 62 টকা এটাও দিব পাৰো ইচ্ছা গলে আমি 60 টকা এটাও দিব পাৰো আমাৰ যি মন যায় তাকে আমি পেমেন্ট কৰিব পাৰো গুগল পে ফোন পেৰ পৰা যদি 110 টকা এটা থাকে কিন্তু ডিজিটেল কাৰেন্সিত যদি আপোনাৰ 110 টকা এটা থাকে আৰু সেই 110 টকাটো যদি 10 টকীয়া এখন আৰু 100 টকীয়া এখন হয় তেনেহলে হয় আপুনি 100 টকীয়া এখন দিব লাগিব নতুবা 10 টকীয়া এখন দিব লাগিব এটোটা বেলেগ কনসেপ্ট ডিজিটেল কাৰেন্সি এটা বেলেগ কনসেপ্ট আমাৰ ভাৰতত নতুনকৈ মুকলি কৰা হৈছে আৰু এতিয়াৰে পৰা চৰকাৰী আঁচনি বিলাকৰ সুবিধাসমূহ ডিজিটেল কাৰেন্সিৰ জৰিয়তেহে প্ৰদান কৰা হ'ব আগৈছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে অসম অৰুণাচলৰ সীমা বিবাদক লৈ টিএমপিকেৰ ফালৰ পৰা আমাৰ অসমত যি প্ৰতিবাদ সাব্যস্ত কৰিছিলে এতিয়া টিএমপিকেৰ ফালৰ পৰা জনাইছে টিএমপিকেৰ সভাপতি তিলক দলে জনাইছে যে অসম অৰুণাচলৰ সীমা বিবাদক লৈ যি নেকি আপোনাৰ যি সংঘাত হৈছিলে সেই সংঘাতৰ ফলত আমাৰ অসমৰ প্ৰায় 18 জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছিলে আৰু তাৰ পাছতেই টিএমপিকেৰ ফালৰ পৰা যি নেকি অৰ্থনৈতিক পথ অৱৰোধ কৰিছিলে সেই পথ অৱৰোধ এতিয়া উঠাই লৈছে টিএমপিকেৰ ফালৰ পৰা টিএমপিকেৰ সভাপতিয়ে কৈছে যে আমি দুই এজন মানুহৰ কাৰণে গোটেই অৰুণাচলৰ মানুহবিলাককে হাৰাশাস্তিত ভুগাইছিলো গতিকে এইটো আমি বেয়া কাম কৰিছিলো গতিকে অনাগত সময়ত যাতে অৰুণাচলৰ মানুহবিলাকে আমাৰ অসমৰ মানুহবিলাকৰ ওপৰত হাৰাশাস্তি নকৰে তো তাৰ কাৰণে অৰুণাচল প্ৰদেশৰ যিমান বিলাক নেকি সংগঠন আছে সেই সংগঠনসমূহৰ লগত আলাপ আলোচনা হৈছে টিএমপিকে আৰু তেওঁলোকে আশ্বাস দিছে যে অনাগত সময়ত কোনো কাৰণতেই অৰুণাচলৰ কাৰণে অসমৰ কোনো লোকৰ হাৰাশাস্তি নহয় আৰু যদি কোনো লোকে অসমৰ কোনো লোকক হাৰাশাস্তি কৰে তেনেহলে অৰুণাচলৰ যিখিনি দল সংগঠন আছে সেই দল সংগঠনসমূহে তেওঁলোকৰ ওপৰত বিচাৰ কৰিব বুলি জনাইছে আৰু তাৰ কাৰণে টিএমপিকে এতিয়া তেওঁলোকৰ যি নেকি পথ অৱৰোধ কৰিছিলে সেই পথ অৱৰোধ উঠাই লৈছে কিন্তু চৰকাৰলৈ তেওঁলোকৰ এতিয়াও মানে দাবী আছে যিজন লোকে গুলিয়াইছিলে তেখেতৰ ওপৰত ব্যৱস্থা লবই লাগিব তো চৰকাৰে অসম চৰকাৰে হওক বা অৰুণাচল চৰকাৰে হওক সেই ব্যক্তিজনৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব মানে সেইটো তেওঁলোকৰ এতিয়াও দাবী আছে কিন্তু তেওঁলোকে যি পথ অৱৰোধ কৰিছিলে সেয়া উঠাই লৈছে আগৈছিয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পদত্যাগৰ দাবীৰে এতিয়া এজন আৰএছএছৰ নেতাই দিছপুৰত অন্বেষণ কৰিছে কি আচৰিত বৰ সাংঘাতিক খবৰ এটা শুনিবলৈ পালো যোৱাকালি এজন আৰএছএছৰ নেতাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পদত্যাগৰ দাবীত দিছপুৰত তেখেতে অন্বেষণ কৰিছে তো সেই আৰএছএছৰ নেতাজনে কিমান দিন মানে আৰএছএছত থাকিব পাৰিব তাৰ কোনো মানে এতিয়া গ্যাৰান্টি নাই হয়তো চাগে তেখেতক ইমান দেৰি আৰএছএছৰ পৰা বহিষ্কাৰেই কৰিলে কিন্তু তেখেতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ পদত্যাগৰ দাবী এই কাৰণেই কৰিছে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আজিৰ পৰা কিছুদিন পূৰ্বে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ছবি আঁকিবৰ কাৰণে এক প্ৰকাৰে অনুমতি দি দিছিলে আৰু সেইবাবে এতিয়া আৰএছএছৰ এজন নেতাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেখেতে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে ক্ষমা খুজিব লাগিব অসমৰ ৰাইজৰ ওচৰত মানে কন্ট্ৰভাৰ্চিটো হৈছিল এনেকুৱা ধৰণৰ জুবিনদাৰ ছবি আঁকিছিলে মাৰ্চেল বৰুৱা নামৰ এজন ব্যক্তিয়ে তেখেতৰ জুবিনদাৰ ছবিখন মুছি পেলালে আৰু তাৰ পাছতে এটা বিতৰ্ক হয় আৰু সেই বিতৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছিলে যে আপোনালোকে পৰেশ বৰুৱাৰ ছবি আঁকিলে তেখেত এজন মানে সংগ্ৰামী তেখেত এজন কমৰেড জুবিনৰ ছবি কিয় আপোনালোকে এজন কমৰেড হিচাপে অঙ্কন কৰিছে তেখেত এজন সাহিত্যিক বা শিল্পী মানুহ আছিল তেখেতক
শিল্পী ভাগি থাকিবলৈ দিয়কোন তেখেতক কমৰেড নহজাব আৰু তাৰ পাছতে বিতৰ্ক হয় আৰু বিতৰ্ক হোৱাৰ পাছত এতিয়া তেখেতৰ বিৰুদ্ধে আৰএছএছৰ এজন নেতাই প্ৰতিবাদ সাব্যস্ত কৰিছে যে তেখেতে ক্ষমা খুজিব লাগিব অসমৰ ৰাইজৰ ওচৰত আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে কিনে খবৰ লাই পৰিছে আমাৰ অসমত আকৌ এবাৰ উচ্ছেদ অভিযান চলিব বুলি খবৰ লাই পৰিছে প্ৰায় 59টা পৰিয়ালক এতিয়া উচ্ছেদ কৰিব প্ৰায় 59টা পৰিয়ালক উচ্ছেদ কৰিব খবৰ ওলোৱা অনুসৰি গোলাঘাটৰ অসম নাগালেণ্ডৰ সীমান্তৰ মেৰাপানীত এতিয়া উচ্ছেদ অভিযান চলিব 2 নং নেঘেৰি বিলত প্ৰায় 59টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ অভিযান চলিব বুলি খবৰ ওলাই পৰিছে আৰু যাৰ কাৰণে বন বিভাগে সম্পূৰ্ণ জোৰজা চলাইছে যাৰ বাবে সেই 59টা পৰিয়ালক ইতিমধ্যে নোটিছ জাৰি কৰি দিয়া হৈছে সেই জায়গা খালি কৰিবৰ কাৰণে আৰু যদি তেওঁলোকে সেই জায়গা খালি নকৰে তেনেহলে তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰা হ'ব তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি পেলোৱা হ'ব গতিকে তেওঁলোকে এতিয়া নিজ ইচ্ছাৰে যদি গুচি যায় তাৰ পৰা দ্যাটস ফাইন যদি নাযায় তেনেহলে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি পেলাব বন বিভাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনে খবৰ লাই পৰিছে আমাৰ অসমৰ 26খনকৈ ডিস্ট্ৰিক্টৰ কাৰণে বতৰ বিজ্ঞানী তৰফৰ পৰা ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানী কৈছে ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণ হ'ব পাৰে প্ৰায় 26খনকৈ জিলাত বতৰ বিজ্ঞানীয়ে ধাৰাসাৰ বৰষুণ হ'ব বুলি ইয়েলো এলাৰ্ট জাৰি কৰি দিছে যেনে বঙাইগাঁও বৰপেটা নলবাৰী কামৰূপ মেট্ৰ ওদালগুৰি দৰং মৰিগাঁও শোণিতপুৰ নগাঁও হোজাই কাৰ্বি আলং পশ্চিম কাৰ্বি আলং ডিমা হাছাও কাছাৰ শ্ৰীভূমি আৰু হাইলাকান্দিক ইয়েলো এলাৰ্ট জাৰি কৰি দিছে মানে বতৰ বিজ্ঞানী তৰফৰ পৰা তো আপুনিও যদি এইকেইখন ডিস্ট্ৰিক্টৰ পৰা ভিডিঅটো চাই আছে তেনেহলে সতৰ্কিত হৈ থাকক আৰু কমেন্ট সেকশনত জনাব আপোনালোকৰ ডিস্ট্ৰিক্টখনৰ বাৰু নাম কি আপোনালোকে যে কমেন্ট বিলাক কৰে মই প্ৰত্যেকটো কমেন্টেই পঢ়ো কিন্তু ৰিপ্লাই দিয়া না যায় যেহেতু কমেন্ট বহুত থাকে যিবিলাক কমেন্ট অকলমান ইউনিক আৰু কোৱেশ্চন মাৰ্ক বুধক প্ৰশ্ন মানে কোৱেশ্চন কমেন্ট পাও হেবিলাকৰ নিশ্চয়কৈ উত্তৰ দিও মানে যিবিলাকে নেকি কিবা এটা প্ৰশ্ন সোধে হেবিলাকৰ উত্তৰ নিশ্চয় দিও যিসকলে নেকি গুড মৰ্নিং গুড নাইট ভাত খালে নে কিবা কিবি মেছেজ দিয়ে কমেন্ট কৰে হেবিলাকৰ ৰিপ্লাই দিয়াটো পটকে না যায় তো আপোনালোকে কিবা যদি সুধিব লগা থাকে কমেন্ট সেকশনত সুধিব পাৰে তো আপোনালোকক উত্তৰ বিলাক মই নিশ্চয় জনাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে কাজিৰঙাৰ পৰা কাজিৰঙাৰ ইকোজোনৰ এতিয়া পৰিখৰ হ্ৰাস কৰা হ'ব কাজিৰঙাৰ ইকোজোনৰ পৰিখৰ বৰ্তমান আছে 10 কিলোমিটাৰ মানে কেতিয়াবা যদি বানপানী হয় কেতিয়াবা যদি খাদ্যৰ নাটনি হয় জীৱ-জন্তু বিলাকে সেই ইকোজোনত আহি তেওঁলোকে আশ্ৰয় ল'ব পাৰে কিন্তু এতিয়া অসম চৰকাৰে সিদ্ধান্ত লৈছে কি সেই ইকোজোনৰ যি পৰিখৰ হেয়া কমাই দিয়া হ'ব 10 কিলোমিটাৰৰ পৰিৱৰ্তে 1 কিলোমিটাৰলৈ ৰূপান্তৰ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ এই সিদ্ধান্তক এতিয়া বিৰোধিতা কৰিছে প্ৰত্যেকজন ব্যক্তিয়ে আৰু খবৰ লোৱা অনুসৰি কাজিৰঙাৰ ইকো সেনসিটিভ জনক লৈ এতিয়া কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিব আজি অসম প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিব চৰকাৰৰ এগেইনষ্টত চৰকাৰে যি সিদ্ধান্ত লৈছে কাজিৰঙাৰ মানে ইকো সেনসিটিভ জনক কমাই দিয়াৰ তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আৰু সবচে ডাঙৰ কথাটো হৈ গল কি আমাৰ অসমৰ সেই কাজিৰঙাৰ ইকো সেনসিটিভ জোনটোক মানে কোনোবা এটা বহিৰাগত কোম্পানীক ডাঙৰ হোটেল নিৰ্মাণ কৰিবৰ কাৰণে দিব 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰিবৰ কাৰণে দিব ভাবকচোন বাৰু কিয় প্ৰকৃতি ধ্বংস কৰিছে বাৰু চৰকাৰে ইমানকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ বানপীড়িত সকলৰ ওপৰত যোৱাকালি এখন পৰ্যালোচনা বৈঠক বহে আমাৰ অসমৰ বিভাগীয় বিষয়ববীয়া সকলৰ সৈতে আৰু মন্ত্ৰীবৰ্গৰ সৈতে এখন পৰ্যালোচনা বৈঠক বহে আৰু সেই পৰ্যালোচনা বৈঠকখনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে যে আমাৰ অসমৰ ক্ষতি হোৱা ৭৫% পৰিয়ালৰ ইতিমধ্যে মূল্যাংকন কৰা হৈছে বুলি জনাইছে লগতে ৭৯৩খন বিদ্যালয় মেৰামতি কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে শিৱসাগৰত পানী নিষ্কাশনৰ কাম এতিয়া চলি আছে মানে পানী উলিয়াই দিয়াৰ কাম-কাজ চলি আছে অসম চৰকাৰে বানাক্ৰান্তৰ বাবে প্ৰায় 150 কোটি টকাৰ অন্তৱৰ্তীকালীন সাহায্যও ইতিমধ্যে বিতৰণ কৰিছে বুলি ঘোষণা কৰি দিয়া হৈছে মানে ইতিমধ্যে সাৰ্ভে মানে প্ৰায় সম্পূৰ্ণ হৈছে 75% মানুহৰ ঘৰত সাৰ্ভে কৰিছে মানে কাৰ ঘৰত কি ক্ষতি হৈছে কাৰ ঘৰত কিমান ক্ষতি হোৱা নাই কাৰ ঘৰত কেইজন মানুহ আছে সকলো বিলাক সাৰ্ভে কৰিছে আৰু 150 কোটি টকা এতিয়ালৈকে চৰকাৰে হেনু খৰচা কৰিলেই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে চৰাইদেউ আৰু শিৱসাগৰবাসী ৰাইজক এতিয়া অসম চৰকাৰ ফালৰ পৰা 6 মাহৰ বাবে মনিটৰিয়াম পিৰিয়ড আৰু যি সকলৰ বীমা আছে ইন্সুৰেন্সৰ ক্লেম তৎকালীনভাৱে কৰি দিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা কিন্তু তাৰ কাৰণে আপোনালোকে 30 আগষ্টৰ ভিতৰত কনচাৰ্ন ফ্ৰম
সাবমিট কৰিব লাগিব আৰু সেই কনসার্ন ফর্ম যদি সাবমিট নকৰে তেতিয়া কিন্তু আপোনালোকে মনিটৰিয়াম পিৰিয়ড লাভ নকৰিব মানে আপোনালোকে এগ্ৰি হ'ব লাগিব যে মোক মনিটৰিয়াম পিৰিয়ড লাগে তেতিয়াহে আপোনালোকক মনিটৰিয়াম পিৰিয়ড দিয়া হ'ব এতিয়া মনিটৰিয়াম পিৰিয়ড আপোনালোকে সাৰ্কুল অফিস ডিসি অফিস তো এইবিলাকৰ পৰা গৈ আনিবগে পাৰে কনসার্ন ফর্মখন সেইখন আনি ফ্লাপ কৰি সিগনেচাৰ মাৰি পুনৰবাৰ সাবমিট কৰিব লাগিব আগেছিয়াৰ পাছৰটো খবৰ ফালে আজি আছে পবিত্ৰ বলবম সকলো ফালে ভক্তগণে আজি বলবম উদযাপন কৰিছে অৱশ্যে জুৱা কালিৰে পৰা বলবমৰ আৰম্ভণি হয় মানে দেওবাৰৰ দিনাখনৰে পৰা ভক্তসকলে বলবমলৈ বুলি ওলাই যায় কিন্তু আমাৰ অসমত এটা আচৰিত কালচাৰ আহিছে কিবা এটা হোৱাৰ লগে লগে উচ্চ স্তৰত ডিজে বজাই মানে তেওঁলোকে মানে ভক্তিমূলক কাম কাজ বিলাকত উচ্চ স্তৰত ডিজে বজাই হাল্লা হাই হুলস্থল কৰে বলবমলৈ গৈছে ডাঙৰ ডাঙৰ ডিজে লগাই লৈছে দুৰ্গামাৰ মূৰ্তি আনিবলৈ যায় ডাঙৰ ডাঙৰ ডিজে লগাই লয় দুৰ্গামাৰ মূৰ্তি বিসৰ্জন দিবলৈ যায় ডাঙৰ ডাঙৰ ডিজে লগাই যায় এতিয়া অসমৰ বিভিন্ন স্থানত বীৰ লাচিত সেনাৰ তৰফৰ পৰা সেই ডিজে লগাই যোৱা বলবম যিসকল যাত্ৰী আছে তেওঁলোকৰ ওপৰত এতিয়া অভিযান চলাইছে যিসকল লোকে উচ্চ স্তৰত গান বজাইছে তেওঁলোকক বীৰ লাচিত সেনাই কোনো কাৰণতে সেই কাম কৰিবলৈ দিয়া নাই মুঠৰ ওপৰত বীৰ লাচিত সেনাই কৈছে যে ধৰ্মক ধৰ্মৰ দৰেই পালন কৰক ধৰ্মক আপোনালোকে ডিজে শোলৈ পৰিণত নকৰিব আগেছিয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে কংগ্ৰেছ পাৰ্টিৰ ওপৰত বদৰুদ্দিন আজমল ডাঙৰীয়াই কংগ্ৰেছ পাৰ্টিৰ ভৱিষ্যতবাণী কৰি দিলে বদৰুদ্দিন আজমল ডাঙৰীয়াই কোৱা অনুসৰি কংগ্ৰেছ পাৰ্টিৰ ভৱিষ্যত এতিয়া অন্ধকাৰত তেখেতে কৈছে অনাগত 6 মাহ এবছৰৰ ভিতৰত কংগ্ৰেছৰ 8-9 জন বিধায়ক বিজেপি লৈ আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পইচা দিছে তেওঁলোকক জিকাই আনিছে সেই সকল বিধায়কক বাকি 8-9 জন বিধায়ক মানে বদৰুদ্দিন আজমলৰ ওচৰলৈ যাব বুলি জনাইছে মানে বদৰুদ্দিন আজমল ডাঙৰীয়াই দিয়া ভৱিষ্যতবাণী অনুসৰি আমাৰ অসমত কংগ্ৰেছৰ অৱস্থা একেবাৰে বেয়া আগেছিয়াৰ পাছৰটো খবৰ ফালে স্বাধীনতা দিৱসৰ দিনাখনেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক মানে মৃত্যুৰ ভাবুকি দিছিলে ফেসবুকৰ মাধ্যমেৰে আব্দুল মুতালিব নামৰ এজন ব্যক্তিয়ে তেখেতে কৈছিলে মোক যদি কোনোবাই 1 কোটি টকা এটা দিয়ে তেতিয়া মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক মাৰি পেলাম আৰু তাৰ পাছতেই তেখেতৰ বিৰুদ্ধে অভিযান চলে আৰু অভিযানত তেখেতক গ্ৰেফতাৰ কৰে জুৱাকালি তেখেতক আদালতত হাজিৰ কৰোৱা হয় বুলি খবৰ ওলাই পৰিছে কি মানে নলগা জেঙত এনেই লাগি লৈছে কিমান বছৰ যে জেল হ'ব তাৰ কোনো ঠিক নাই আগেছিয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে হয়তো সলমান খান শাহৰুখ খান টাইগাৰ শ্ৰফ বা আপোনালোকে হয়তো সাগে অজয় দেৱগণক চিনি পায় নিশ্চয় আপোনালোকে চিনি পায় অজয় দেৱগণ শাহৰুখ খান আৰু আপোনালোকে টাইগাৰ শ্ৰফক হয়তো চিনি পায় টাইগাৰ শ্ৰফক চিনি নাপাব পাৰে কিন্তু বাকি দুজনকতো নিশ্চয় চিনি পায় এতিয়া শাহৰুখ খান অজয় দেৱগণ আৰু টাইগাৰ শ্ৰফৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে মহাৰাষ্ট্ৰৰ FDA টিমৰ ফালৰ পৰা তেওঁলোকে বিমলৰ এডভাৰটাইজ কৰিছিলে আৰু বিমলৰ এডভাৰটাইজ কৰাৰ বাবে তেওঁলোকলৈ এতিয়া কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি দিয়া হৈছে FDA ফালৰ পৰা তেওঁলোকে এতিয়া কিয় মানে সেই এডভাৰটাইজ কৰিছিলে কি নাই কৰা গোটেই বিলাক তথ্য দিব লাগিব লিখিত আকাৰত আগেছি একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে ৰাহুল গান্ধীৰ ওপৰত তো ৰাহুল গান্ধীয়ে ৰিসেন্টলি এটা পিংক কালাৰৰ শাৰ্ট পৰিধান কৰিছিলে তো ৰাহুল গান্ধীৰ অৰা কিমান আপোনালোকে স্পষ্টকৈ বুজিব পাৰিব এই লাষ্টৰ খবৰটোৰ পৰা তো ৰাহুল গান্ধীয়ে যেতিয়াই নেকি এটা পিংক কালাৰৰ শাৰ্ট পৰিধান কৰি ভাষণ দিছিলে তাৰ পাছতেই মানুহৰ মাজত তেখেতৰ পিংক কালাৰৰ শাৰ্টটো ইমানেই পপুলাৰ হৈছে যাৰ বাবত নেকি 24 ঘণ্টাৰ ভিতৰতেই 500%তকৈও অধিক বিক্ৰী হাৰ বৃদ্ধি হৈছে এই পিংক শাৰ্টৰ আৰু তাৰ লগতে প্ৰায় 12500টা গুলপীয়া শাৰ্ট বিক্ৰী কৰিছে অনলাইনৰ মাধ্যমত বা অনলাইনৰ জৰিয়তে 12500টা গুলপীয়া শাৰ্ট বিক্ৰী কৰিছে পিংক কালাৰৰ শাৰ্ট বিক্ৰী হৈছে মানে ইয়াকে অৰা কাৰ অৰা হেতু হৈছে ৰাহুল গান্ধীৰ অৰা তো বন্ধুসকল বস আজিৰ ভিডিঅ জনাবলি খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খৰে বিদায় মাগিছো ধন্যবাদ জয় অসম